দুহিতা তই ইয়াত এনেকৈ বহি আছ যে কি হ'ল একো নাই হোৱা মা তেনেহ'লে আলহী অহাৰ পাছতো মাথাৰ দিয়া নাই যে দুয়োজনীয়ে পঢ়ি আছে কাৰণে মাত খাৰ দি আমনি কৰা নাই আৰু তেনেহ'লে তই ৰন্ধা বঢ়াত সহায় কৰি দিয়াৰ পাছতো কুকি আৰু অন্তৰৰ সৈতে বহি একেলগে ভাত সাজ নাখালি কিয় মানে মোক সঁচা কথা ক দুহিতা তোৰ আচলতে হৈছে কি মোৰ অন্তৰাৰ কটু কথাবোৰলৈ ভয় লাগে মা মানে তাই কুকিৰ সন্মুখত মোক অপমান কৰি দিয়ে বুলি মোৰ সন্দেহ হয় তাৰ মানে আগৰবাৰ কুকি আহোঁতে অন্তৰাই মোক তাইৰ বান্ধৱীৰ আগত কোৱা কথাবোৰে মোক বৰ লাজত পেলালে মা কি সেইকাৰণে এইবাৰ মই অলপ দূৰে দূৰে আছো যাতে অন্তৰাই মোক আনৰ আগত অপমান কৰিবলৈ সুযোগ নাপায় বাইদেউ কি হ'ল ডাঙৰ কথা এটা হৈছে কি তোৰ মানুহটোৱে ফোন কৰি আকৌ পইচা বিচাৰিছে নেকি নহয় বাইদেউ তেনেহ'লে তোৰ ল'ৰা ছোৱালীকেইটাৰ গা বেয়া নেকি নাই বাইদেউ তেন্তে কি হ'ল বিকি দাদাই অঁ বিকি দাদাই আকৌ মদ খাই আছে কি কিন্তু ক'ত ৰুমত নিজৰ ৰুমতে খাই আছে তাৰমানে বিকিয়ে এতিয়া নিজৰ ৰুমত মদ আনিও খোৱা হ'ল এই কথাই কথা নহয় মা অন্তৰাৰ ব্যৱহাৰ দিনে দিনে বেয়া হ'বলৈ ধৰিছে তাই তোকো বেয়াকে কয় মোকো বেয়াকে কয় অথচ তাই এবাৰো ভাবি নাচায় তাইতকৈ আমি বয়সত কিমান ডাঙৰ সন্মানতো ডাঙৰ মোক যি কয় কওক কিন্তু তোমাক কিবা ক'লে মই বৰ কষ্ট পাওঁ মা আৰু তোৰ মনত আঘাত দিলে ময়ো বৰ কষ্ট পাওঁ মা আমাৰ কথাটো তাই নুশুনে সেইকাৰণে মই তাইক একো নকওঁ তয়ো নকবি তেন্তে তাইক ক'ব কোনে দেউতাৰে কি অঁ ইমান দিনে মই দেউতাৰ পৰা অন্তৰৰ বেয়া ব্যৱহাৰৰ কথাখিনি লুকুৱাই ৰাখিছিলোঁ যাতে এই কথাখিনি শুনি দেউতাৰে মনত দুখ নাপায় দেউতাৰ পৰা একো শাস্তি নাপাওক বুলিয়ে মই মনে মনে আছিলোঁ কিন্তু এতিয়া ভাবিছোঁ মই সঁচা কথাখিনি লুকুৱাই ৰাখিয়ে ভুল কৰিলোঁ কিন্তু তাই শাস্তি পালেহে তাইৰ স্বভাৱ সলনি হ'ব নহ'লে তাই আচাৰ ব্যৱহাৰ দিনে দিনে বেয়াৰ পৰা বেয়া হৈ গৈ থাকিব বুজিছোঁ কিন্তু দেউতাই যদি তাইক খুব কঠোৰ শাস্তি দিয়ে তেন্তে সেই শাস্তি তাই ল'বই লাগিব কাৰণ শিক্ষকৰ সন্তান কোনোদিনে বেয়া হ'ব নোৱাৰে আৰু যদি বেয়া হয় তেনেহ'লে কাণত ধৰি শুদ্ধ পথলৈ অনাৰ দায়িত্বও কিন্তু মাক দেউতাকৰ মায়ে মোৰ কথা দেউতাক কৈ দিলে কি হ'ব মোৰ যে কিবা কিবি কথা মনত পৰিছে জান কি কথা মোৰ দাদাৰ কথা মানে কি কথা মোৰ যে এজন দাদা আছিল এদিন যে দাদাই মোক বহুত পিটিছিল সেইবোৰ কথা তোক মৰাৰ কথা মা দাদাই যে মোক বান্ধিও থৈছিল এইবোৰ কথাটো কেনেকৈ মনত পৰিলে তই যে মোক পিলগাল খুৱাই থাক সেইকাৰণে চাগৈ আৰু কি কি কথা মনত পৰিছে আৰু একো কথাই মনত পৰা নাই দেখোন মা হা মোক দাদাই কিয় পিটিছিল তই চাগে কিবা ভুল কৰিছিলি ইছ ইমানো ডাঙৰ ভুল কৰা নাছিলো চাগে মোক তেনেকৈ পিটিবলৈ আৰু খং উঠিলে মোক দুটামান গালি দিলেও হয় তেনেকে পিটিব কিয় লাগে তই কৰা ভুলটো চাগে সৰু নাছিল সেই বুলি কোনোবাই নিজৰ ভনীয়েকক গৰু ছাগলী নিচিনা বান্ধি থয় নেকি তোক যে বান্ধি থৈছিল সেই কথাও তোৰ মনত আছে মালা আছেতো আৰু তই দেখোন জানই তোৰ এই জীয়েৰৰ মাথাটো সাংঘাতিক মাথা মা কি হ'লনো মোক পিটন দিয়া দাদাটো ক'ত গ'ল
নাজানো ক না মা নকওঁ মোৰ মনত পৰা নাই কাৰণে সুধিছো এনে সুধো নেকি কিবা মনত নাই পৰা যদি মনত নপৰাটোৱে ভাল কি অঁ যি কথা মনত পৰিলে তোৰ অন্তৰৰ জুই কুৰা আকৌ দপদপকৈ জ্বলি উঠিব সেই কথা মনত নপৰাই ভাল আজি তই অফিচৰ পৰা ছুটি লোৱাটো ভাল নহ'ল নেকি আমিতো মৰিগাঁৱৰ পৰা ইয়ালৈ অহা যোৱা কৰিয়েই থাকিম সেইবুলিয়েই তই ছুটি ল'বি নে মায়ে অগ্নিগড় আৰু চিত্ৰলেখা উদ্যান চোৱাৰ কথা কৈ আছিল সেইকাৰণে ভাবিলোঁ আজি ছুটি লৈ তোমালোকক ফুৰাই লৈ আহোঁ আমাৰ সৰু সৰু সুখবোৰৰ ইমান যে ধ্যান ৰাখ তেনেকৈ আমাৰ ডাঙৰ সপোনটো পূৰণ কৰিব নোৱাৰনে মা মাৰকো তোৰ মনৰ কথা খুলি নকওঁনে তেনেকুৱা কথা একো নাই আৰু তেনেহ'লে মাহীয়েৰে দেখাই দিয়া ছোৱালী যদি তই ৰিজেক্ট কৰিলি কিয় এনেই আৰু এতিয়া মই মাহীৰক কি ক'ম বাৰু মাকজনী হৈ পুতেকক বুজাব নোৱাৰা বুলি তাই এতিয়া মুখহে বেয়া পায় নেকি তই কাৰোবাক ভাল পাওঁ যদি কৈ দে অনুৰাগ কিনো কথা কৈ থাকে আপুনি বাৰে বাৰে সেইটো কথা কৈ থাকিব নালাগে কাৰণ মোৰ ল'ৰাই মোক নুসুধাকৈ কাকো ভাল নাপায় ছোৱালীক কথাও নিদিয়ে অনুৰাগে বিয়া নপতাৰ কিবা বেলেগ কাৰণ আছে ন অনুৰাগ খুব মুখখন চোকা হৈছিলে ন তোৰ তই ডাঙৰক সন্মান কৰিব নাজান মুখত যি আহে তাকে ক এতিয়া এইখিনি কথা মই দেউতাৰক কম মা মা বুলি মাতিলে নহয় মাৰক সন্মান কৰিবলৈ শিক হ'ব দিয়া কৰিমতো সন্মান কেতিয়া কৰিবি মই মৰিলে জীয়াই থাকোঁতেই যদি সন্মান দিবলৈ নাজান মৰাৰ পাছত সন্মান কৰি কি লাভ প্লিজ মা দেউতাক নকবা না কিয় নকওঁ কি কাৰণে নকওঁ মোৰ কাৰণে তোমাৰ নিজৰ ছোৱালীজনীক যদি দেউতাই খং কৰে নহ'লে মাৰে তোমাৰ ভাল লাগিব নেকি কোৱাচোন সেইকাৰণে কৈছিল নিজৰ ব্যৱহাৰ পাতি ভাল কৰ বুলি কিন্তু তই নকৰিলি বয়সত সৰু হৈও বৰ বৰ কথা ক'লি ইমান গাত লগাকৈ কথা ক'ব পৰা হলি তই আৰু নকওঁ দিয়া এতিয়া দেউতাৰক কোৱাৰ ভয়ত আৰু নকওঁ বুলি কৈছিল কিন্তু মই বুজাওঁতে তই বুজিছিলি নে বায়েৰে কিবা এটা ক'লেও বেয়াকৈ উত্তৰ দিয়া হলি এবাৰো নাভাবিলি তোৰ কথাই যে কাৰোবাক দুখ দিব পাৰে কাৰোবাক কন্দুৱাব পাৰে আজি বিকিয়ে দিনতেই মদ খাইছে বুজিছে কি তাকো তাৰ নিজৰ ৰুমত আগে সি বাহিৰত খাই দেৰিকে ঘৰ সোমাইছিল এতিয়া সি নিজৰ ঘৰতেই মদ খোৱা কৰিলে তুমি কেনেকে জানিলা যোনে চাহ নে চৰবত দিবলৈ যাওঁতে দেখিলে তাৰমানে যোনেও এইটো কথা জানিলে জানে ছে তাই কোৱাৰ পিছত মই বিকিৰ ৰুমলৈ গৈছিলোঁ বুজিছে সি মদৰ নিচাতে টোপনিত ক'বই নোৱাৰে তাৰপিছত মই মনে মনে মদৰ বটলটো লৈ আহিলোঁ যাতে সিয়ে বেয়া বস্তুবিলাক আৰু খাব নোৱাৰে এনেদৰে আৰু কিমান বটল লুকুৱাবা ঘৰত নেপালে বুলি সি বাহিৰত নেখাবগৈ বুলি তুমি কেনেকৈ ভাবিলা তুমি যিমানে লুকুৱাবা সিমানে সি বাহিৰৰ পৰা কিনি আনিব তুমিতো তাক আৰু বাহিৰলৈ নাযাবলৈ বান্ধি ৰাখিব নোৱাৰা কিন্তু লাহে লাহে বিকিৰ ওপৰত মোৰ বিশ্বাস আৰু আস্থা হেৰাবলৈ ধৰিছে মোৰ কিন্তু হেৰুৱা নাই কুন্তলা চোৰ ডকাইত বা হত্যাকাৰী এটাকো দেখোন মাকে বিশ্বাস কৰে যে মোৰ ল'ৰাই অপৰাধ কৰিব নোৱাৰে নিজৰ ল'ৰাটো নিৰ্দোষী বুলি চিঞৰি চিঞৰি ক'ব খোজে আস্থা ৰাখে গৰ্ভৰ সন্তানৰ ওপৰত কিন্তু মোৰ ল'ৰাটোতো জঘন্য অপৰাধী নহয় তেনেহ'লে বিকিৰ ওপৰত বিশ্বাস বা আস্থা নৰখাকৈ কেনেকৈ থাকো মাকৰ মমতা কি মই বুজি পাওঁ কুন্তলা কিন্তু মমতাৰ আচলখন অকণমান আঁতৰাই চোৱাচোন এতিয়াও কি তুমি ভাবা কুন্তলা যে বিকি মানে বিক্ৰান্ত চলিহা কেতিয়াবা শুদ্ধ পথলৈ আহিব বেলেগৰ মাকে জীয়েকক বচায় তুমি আকৌ মোক ফচোৱা মইতো তোক একো নফচাওঁ মাত্ৰ সঁচা কথাখিনি দেউতাৰক কওঁ মই মুখে মুখে উত্তৰ দিয়াটোহে দেখিলা কিন্তু মই যে দিনে ৰাতিয়ে পঢ়ি কষ্ট কৰি আছো এটা ভাল ৰিজাল্ট কৰিবলৈ সেইটো কিন্তু নেদেখিলা মই পঢ়ি আছো কিয় এটা ভাল জব কৰিবলৈ আৰু জব কিয় কৰিব বিচাৰো জানা যাতে এই ঘৰখনৰ কাৰণে মই কিবা এটা কৰিব পাৰোঁ অন্তৰা তোমালোকে মোৰ বেয়া গুণবোৰহে দেখা ভাল গুণবোৰ নেদেখা কি
অঁ কিছুমান কথাত মই প্ৰেক্টিকেল বাৰ দৰে ইম'চনেল নহয় কিন্তু সেয়াই কি মোৰ দুখ অকল সেয়াই দুখ নহয় জেদি আৰু খঙাল স্বভাৱৰ হোৱাটো তোৰ দুখ ঘৰৰ সৰুবিলাক অলপ জেদি হয়ে আৰু কিন্তু এই জেদে কাৰো ভাল নকৰে বৰঞ্চ ঘৰখনলৈ অশান্তিহে নমাই আনে তাৰমানে ঘৰৰ অশান্তিৰ কাৰণ অকল ময়ে ঠিক আছে দেউতা স্কুলৰ পৰা অহাৰ পিছত মোৰ বিষয়ে সকলো কৈ দিবা কম তোক ভাল কৰিবৰ কাৰণে যি কৰিব লাগে মই তাকেই কৰিম মা ভাল কৰিবলৈ গৈ যদি বেয়া হয় তেতিয়া কিন্তু দায়ী তুমিয়ে মানে দেউতাক কথাখিনি কোৱাৰ পিছত দেউতাই যদি মোৰ ওপৰত হাত উঠায় তেতিয়া কিন্তু মই ভাত পানী খোৱা এৰি দিম কি অঁ মই পঢ়া শুনাও এৰি দিম দেউতাই যদি কিবা নক'বলগীয়াকৈ মোৰ ইগ' হাৰ্ট কৰে হয়তো মই এই ঘৰ এৰিও গুচি যাম ক'ত গ'ল বাৰু বটলটো মই থোৱা ঠাইত নাই দেখোন মইতো ইয়াতে থৈছিলো আমাৰ অন্তৰাই তাইৰ অভিযোগবোৰ যদি দেউতাৰক কৈ দিওঁ তেনেহ'লে তাই ভাত পানী খোৱাকে এৰি দিব বোলে কি অঁ আৰু দেউতাৰ কিবা কথাত তাই মনত দুখ পায় যদি হতাশাত ভোগে তেনেহ'লে পঢ়াত কম ক্ষতি হ'বনে আজিকালি ল'ৰা ছোৱালীক একো টানকৈ ক'বই নোৱাৰি হাত উঠালেতো ডাঙৰ কথাই এতিয়া আৰু সেই আগৰ চেকনে আগত বিদ্যাৰ দিন নাই মা সেইকাৰণে অন্তৰাই মনত দুখ পায় হিতৰ বিপৰীতে কিবা এটা কাম কৰি নেপেলাওক বুলি মই তাইৰ কথাবোৰ দেউতাৰক নোকোৱাৰ সিদ্ধান্তই ল'লো মা মা কি হ'ল ইমানকৈ চিঞৰিছ কিয় তুমি মোৰ বস্তু কিবা চুইছিলা কি বস্তু কিবা এটা ইম্পৰ্টেণ্ট বস্তু ইম্পৰ্টেণ্ট বস্তু হোৱা হ'লে নুচুলোহেঁতেন আৰু ডাষ্টবিনতো নেপেলালোহেঁতেন কি তুমি ডাষ্টবিনত পেলালা অঁ পেলালো কাৰণ মন্দিৰ সদৃশ ঘৰখনত মই নিচাজাতীয় বস্তু সুমুৱাবলৈ নিদিওঁ কি অঁ আৰু কোনোবাই সুমুৱালেও সেইটো বাহিৰত দলি মাৰি পেলাই দিয়া হ'ব প্লিজ ডক্টৰ বিক্ৰান্তক এই বদ অভ্যাসটো এৰুৱাবলৈ কিবা এটা কৰক ট্ৰাই ওৱান্স মোৰ হয় হয় আগৰবাৰ আপুনি দিয়া ঔষধ খাই সি ড্ৰিংকছ এৰিছিল এতিয়া আকৌ সেই বদ অভ্যাসটোত ধৰিছে মই জানো মা তুমি মোক বহুত বিশ্বাস কৰা তুমি কেতিয়াও ভাবিবই নোৱাৰা যে ভুল কেতিয়াবা ময়ো কৰিব পাৰোঁ অনুৰাগ অথনি গাড়ীত গৈ থকাৰ সময়ত সঁচা কথাবোৰ কৈ মই তোমাৰ মনটো ভাঙিব বিচৰা নাছিলোঁ ভাবিলোঁ উভতি আহি কথাবোৰ কওঁ মানে দেউতাই কোৱা কথাবোৰ সঁচা সঁচা অঁ তাৰমানে তই মই কাৰোবাৰ প্ৰেমত পৰিছোঁ মা প্ৰেমত কিন্তু কাৰ সেই কথা মই তোমাক ক'ব নোৱাৰিম কিয় নোৱাৰ হা কাৰণ আছে কিন্তু কি কাৰণ মা ক অনুৰাগ ক কোন সেই ছোৱালীজনী কি নাম তাইৰ যাৰ বাবে এই মাৰৰ পৰা কথা লুকুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল